ভাল এটা প্ৰাণায়ামৰ বিষয়ে ক'ব বিচাৰিছোঁ, উজ্জায়ী প্ৰাণায়াম। যিসকলে এনেইতো আমাৰ থাইৰয়ডৰ কাৰণে উজ্জায়ী প্ৰাণায়ামটো বেষ্ট হয়। এনেইতো সৰ্বাংগাসন থাইৰয়ডৰ কাৰণে সৰ্বাংগাসন কৰিব লাগে। কিন্তু যিসকলে নিজৰ শৰীৰটো ওপৰলৈ উঠাবলৈ অসুবিধা হয়, তেখেতসকলে উজ্জায়ী প্ৰাণায়ামটোৰ দ্বাৰা থাইৰয়ডৰ পৰা নিজকে বচাই ৰাখিব পাৰে। উজ্জায়ী প্ৰাণায়ামটো কেনেকৈ কৰে, আমি ডিঙিটো হাত জ্ঞান মুদ্ৰা, ৰাজহাড় চিফা, ডিঙিটো ঘৰ্ষণ কৰি আমি উশাহ ল'ম এনেকৈ। যদি কাহ আহে এনেকৈ কৰোঁতে, তেতিয়াহ'লে বঢ়িয়া আপোনালোকে শুদ্ধ হৈছে, গতিকে কাহ আহিছে আকৌ কৰিব কাহটো যোৱাৰ পিছত এনেকৈ ডিঙি ঘৰ্ষণ কৰি উশাহ ল'লে, উশাহটো যেতিয়া লৈ থাকোঁতে আপোনালোকে গুহ্যদাৰ ওপৰলৈ টানি আনিব, ৰেক্টাম ওপৰলৈ টানি আনিব, পেট সোমোৱাই দিব আৰু থুতৰি লগাই দিব। তাৰমানে আপোনালোকে ত্ৰিভুৱন লগাব। উশাহটো ল'ব যেতিয়া গুহ্যদাৰ গুচাই আনিলে, পেট সোমোৱাই দিলে, থুতৰি লগাই দিলে, উশাহটো ভিতৰত হোল্ড কৰিব যিমান সময় পাৰে। যেতিয়া দেখিব যে আপোনালোকে উশাহ হোল্ড কৰিব পৰা নাই, লাহেকৈ প্ৰথম ত্ৰিভুৱন খুলিব। মূলবন, উদ্যানবন, জলন্ধৰ, মূলবন, জলন্ধৰ বন, উদ্যানবন। গুহ্যদাৰ, পেট আৰু থুতৰি এনেকৈ খুলি, তাৰপিছত ৰাইট নোজ বন্ধ কৰি লেফ্ট নোজেৰে উশাহটো এৰি দিব। উজ্জায়ী প্ৰাণায়ামটো কৰি থাকিলে আপোনালোকৰ থাইৰয়ড গ্লেণ্ডটো এক্টিভ হৈ থাকিব। থাইৰয়ডৰ কাৰণে এইটো এটা বেষ্ট প্ৰাণায়াম হয়। ধন্যবাদ।